গুৰেশ্বৰত ৰাজলক্ষ্মী থিয়েটাৰ আমন্ত্ৰণ কৰি বিপাঙত আহ্বায়ক সমিতি। আহ্বায়ক সমিতিৰ সৈতে চুক্তিবদ্ধ হৈ আগধন লৈ নাটক মঞ্চস্থ কৰিবলৈ নাহিল আগশাৰীৰ থিয়েটাৰ ৰাজলক্ষ্মী থিয়েটাৰ। 29 আৰু 30 জানুৱাৰীত দুদিনীয়াকৈ গুৰেশ্বৰৰ বেঙেনাহাটীত নাট প্ৰদৰ্শনৰ বাবে চুক্তিবদ্ধ হৈছিল ৰাজলক্ষ্মী থিয়েটাৰ। কাৰিকৰী অসুবিধাৰ অজুহাতত গুৰেশ্বৰৰ বেঙেনাহাটীলৈ নাহিল ৰাজলক্ষ্মী থিয়েটাৰ। এতিয়া থিয়েটাৰ কৰ্তৃপক্ষই ক্ষতিপূৰণ নিদিলে থিয়েটাৰৰ সামগ্ৰী উভতাই নিদিয়াৰ হুংকাৰ আহ্বায়ক সমিতিৰ। উল্লেখ্য যে বেঙেনাহাটী বুঢ়া গোসাঁই মন্দিৰ পৰিচালনা সমিতিয়ে দুদিনৰ বাবে নাট প্ৰদৰ্শনৰ বাবে চুক্তিবদ্ধ কৰিছিল ৰাজলক্ষ্মী থিয়েটাৰক। চুক্তিৰ সময়ত থিয়েটাৰ কৰ্তৃপক্ষক 55,000 টকা আগধন দিছিল আহ্বায়ক সমিতিয়ে। কিন্তু থিয়েটাৰ প্ৰদৰ্শনীৰ দিনা সন্ধিয়া 4 বজাত আহিব নোৱাৰো বুলি বাৰ্তা প্ৰেৰণ কৰে থিয়েটাৰ কৰ্তৃপক্ষই। আমি গুৰেশ্বৰবাসী ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ প্ৰথমে, আৰু অতি দুখেৰে জনাব বিচাৰিছোঁ যে গুৰেশ্বৰত আমাৰ ৰাজলক্ষ্মী থিয়েটাৰৰ 29 আৰু 30 জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে শ্ব' আছিলে। কিন্তু যোৱাকালি আমাৰ গুৰেশ্বৰলৈ দুখন ৰানিঙৰ গাড়ী আহি থকাৰ সময়ত কেইজনমান অচিনাক্ত যুৱকে আক্ৰমণ কৰে, আৰু যাৰ কাৰণে আমাৰ গাড়ী দুখনৰ চালক আৰু কেইগৰাকীমান কৰ্মচাৰী আহত হয়। আৰু ইয়াৰ পিছত আমি গুৰেশ্বৰলৈ যি ৰানিঙত তাক আমি পঠিয়াবলৈ সক্ষম নহ'লোঁ। আৰু এই ঘটনা সন্দৰ্ভত আমি ইতিমধ্যে ৰঙিয়া আৰক্ষীত এটা গোচৰ দাখিল কৰিছোঁ। আৰু এই ঘটনাৰ পৰিপ্ৰেক্ষিতত যি কাৰিকৰী বিজুতিৰ সৃষ্টি হ'ল, আৰু এই কাৰিকৰী বিজুতিৰ পৰিপ্ৰেক্ষিতত আমি আজি আমাৰ অনিচ্ছা সত্ত্বেও গুৰেশ্বৰত ৰাজলক্ষ্মী থিয়েটাৰৰ যি দুদিনীয়া কাৰ্যসূচী শ্ব' আমি বাতিল কৰিবলৈ বাধ্য হৈছোঁ। আৰু আমি পুনৰবাৰ ক্ষমা বিচাৰিছোঁ আপোনালোকৰ ওচৰত। পৰৱৰ্তী সময়ত আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ। আৰু এনেকুৱা ঘটনাৰ বাবে আমি অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ। ৰাজলক্ষ্মী থিয়েটাৰ কৰ্তৃপক্ষই তেওঁলোকৰ গাড়ী দুৰ্বৃত্তই আক্ৰমণ কৰাৰ বাবে নাট প্ৰদৰ্শন কৰিব আহিব নোৱাৰাৰ অজুহাত দিয়ে যদিও আহ্বায়ক সমিতিয়ে মানি ল'ব পৰা নাই এই কথা। অৱশেষত সংবাদমেলযোগে গুৰেশ্বৰবাসী ৰাইজৰ ওচৰত অনাকাংক্ষিত এই ঘটনাৰ বাবে ক্ষমা বিচাৰে বেঙেনাহাটী বুঢ়া গোসাঁই মন্দিৰ পৰিচালনা সমিতিয়ে। আমাৰ গুৰেশ্বৰ অঞ্চলবাসী নাট্যপ্ৰেমী ৰাইজ, আমি বেঙেনাহাটী বুঢ়া গোসাঁই মন্দিৰ পৰিচালনা সমিতিয়ে অতি দুখেৰে আপোনালোকক জনাবলৈ বাধ্য হৈছোঁ যে আমি 29 আৰু 30 জানুৱাৰী তাৰিখে ৰাজলক্ষ্মী থিয়েটাৰৰ দ্বাৰা পৰিৱেশিত হ'বলগীয়া দুনিশাৰ নাটক অনিবাৰ্য কাৰণবশতঃ বন্ধ ৰাখিবলগীয়া হ'ল, যাৰ কাৰণে আমি অতিশয় দুখিত। আৰু আমি জনামতে, আমাক থিয়েটাৰ সমিতিয়ে জনোৱা মতে তেওঁলোকক যোৱাকালি দুৰ্বৃত্তই গাড়ীত আক্ৰমণ কৰাৰ ফলত তেওঁলোকে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। তেওঁলোকে কাৰিকৰী অসুবিধা বশতঃ গুৰেশ্বৰত পৰিৱেশন কৰিবলগীয়া নাট তেওঁলোকে স্থগিত ৰখা বুলি আমাক জনালে। আৰু সেইটো তেওঁলোকে বহুত সময়ৰ মূৰামূৰি সময়ত জনোৱাৰ কাৰণে আমি যথেষ্ট অসুবিধাত পৰিবলগীয়া হয়। আমাক 4 বজাত জনালে। এইটো আচলতে শোভনীয় নাছিল। আমি যথেষ্ট দুখিত। থিয়েটাৰ পৰিচালনা সমিতিয়ে আমাক অন্ততঃ ৰাতিপুৱাৰ ভাগতো যদি জনালেহেঁতেন, তেতিয়াহ'লে আমি গোটেই ব্যৱস্থাখিনি ৰাইজৰ ওচৰত আমি জনাব পাৰিলোহেঁতেন, আমি কৰিব পাৰিলোহেঁতেন। কিন্তু দুখৰ বিষয় যে তেওঁলোকে আমাক গোটেই ঘটনাখিনি জনালে ঠিক নাটক আৰম্ভ হোৱাৰ 2-3 ঘণ্টা আগত, যাৰ ফলস্বৰূপে আমি যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ল। আৰু আমি ৰাইজৰ ওচৰত এটা অৱৰ্ণনীয় পৰিৱেশৰ মাজত আমি পৰিবলগীয়া হ'ল, যাৰ কাৰণে আমি গুৰেশ্বৰ থানাত গৈও এই ঘটনাখিনি জনাবলৈ বাধ্য হ'লোঁ। গতিকে সদাশয় ৰাইজক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে
আমাৰ লগত সদায় সহায় সহযোগ কৰে আমি নাটক পৰিৱেশন কৰিব নোৱাৰাৰ কাৰণে অতিশয় দুখিত থিয়েটাৰ পৰিচালনা সমিতি তেওঁলোকৰ কিমান টকাত চুক্তি হৈছিল আৰু কিমান আগ্ৰহ দিয়া হৈছিল কি হৈছিল কওকচোন বেঙেনাহাটী বুঢ়াগোহাঁই মন্দিৰ পৰিচালনা সমিতিৰ লগত ৰাজলক্ষ্মী থিয়েটাৰৰ ৪৫,০০০ টকাত আমাৰ আগধন দিয়া হৈছিলে আৰু বন্দবস্তি আছিলে তেওঁলোকে ৭০% পাব আৰু প্ৰতিনিশাৰ বাবদ আৰু আমি 30% পাম কিন্তু আমি ইতিমধ্যে তেওঁলোকক ৫৫,০০০ টকা আদায় দিছোঁ বিভিন্ন খৰচৰ কাৰণে আৰু আমি পিছত ১০,০০০ টকা বেছিকৈ দিবলগীয়া হৈছে আৰু তাৰোপৰি আমাৰ পৰিচালনা সমিতিৰ বুঢ়াগোহাঁই মন্দিৰ পৰিচালনা সমিতিৰ যথেষ্ট খৰচ হৈছে আমি টিকেট ছপাইছোঁ তাৰপিছতে আমি পোষ্টাৰ ছপাইছোঁ তাৰপিছত আমাৰ এডভাৰটাইজমেণ্টৰ কাৰণে আমি গাড়ীৰ খৰচ ভৰিবলগীয়া হৈছে আমি হাজিৰা ভৰিবলগীয়া হৈছে টেণ্ট হাউচৰ খৰচা হৈছে এনেকৈ আমাৰ যথেষ্ট আমি এটা কাৰ্যালয় হিচাপে আমি এটা ৰুম ভাড়া লৈছিলোঁ তাতেও আমাৰ খৰচ হৈছে গতিকে এনেকৈ আমাৰ প্ৰায় লাখ টকাৰ ওচৰা ওচৰি আমাৰ ইতিমধ্যে খৰচ হৈ গৈছে আৰু সেই খৰচখিনি আমি নোপোৱালৈকে কিন্তু এইটো আমি সমিতিয়ে ডিচিশ্যন লৈছোঁ আমি সমিতিয়ে সিদ্ধান্ত লৈছোঁ যে তেওঁলোকে আমাক এই পইচাখিনি আদায় দিহে তেওঁলোকৰ যি পেণ্ডেল আজি প্ৰতিষ্ঠা কৰিছিল এই পেণ্ডেল তেওঁলোকে নিব পাৰিব অন্যথাই আমি কিন্তু তেওঁলোকক পেণ্ডেল দিয়াৰ কাৰণে ৰাজি নহয় কিমান সংখ্যক টিকট বুকিং হৈছিল আপোনালোকৰ আজি বা কালি দেখাৰ কাৰণে আমাৰ মোটামুটি প্ৰায় 70% টিকেট অলৰেডি বুকিং হৈ গৈছিলে আমাৰ মাত্ৰ 30% টিকেট বাকী আছিল আমি যিটো কাউণ্টাৰত বিক্ৰী কৰিবৰ কাৰণে ৰেডি হৈ আছিলোঁ কি বুলি তেওঁলোকে কি বুলি জনালে আপোনালোকক আমাক ক'লে যে আমাৰ গাড়ীত দুৰ্বৃত্তই আক্ৰমণ কৰিছে যাৰ ফলত আমি ৰঙিয়া থানাত কেছ দিছোঁ আৰু ৰঙিয়া থানাৰ পৰা আমি সেই দুৰ্বৃত্তসকলক লৈ পেলাই টিহু থানালৈকে গৈছোঁ বৰ্তমান তেওঁলোক টিহু থানাত থকা বুলি কৈছে কি ভাবে বিষয়টো কি বুলি ভাবে কিবা আমাৰ অনুমান মতে আমি অনুমান কৰিছোঁ এইটো যে নিশ্চয় দুৰ্বৃত্তই যদি আক্ৰমণ কৰিলেহেঁতেন এই কথাটো টিভি বা অন্য প্ৰচাৰ মাধ্যমত প্ৰচাৰ হ'লহেঁতেন কিন্তু আমিতো টিভি বা তেনেকুৱা প্ৰচাৰ মাধ্যমত প্ৰচাৰ হোৱা দেখা নাই গতিকে আমি এটা অনুমান কৰিছোঁ যে নিশ্চয় তেওঁলোকৰ থিয়েটাৰ পৰিচালনা সমিতি আৰু তেওঁলোকৰ কৰ্মকৰ্তাৰ মাজত কিবা এটা বিভ্ৰাট হৈছে যাৰ ফলস্বৰূপে তেওঁলোকে আচলতে সেই বিভ্ৰাটটো লৈ পেলাই থানালৈ যাবলগীয়া হৈছে এতিয়া সেই কথাটো আমি অনুমান কৰিছোঁ আমি এই কথাটো মানে সবিশেষ আমি নাজানো তেওঁলোকে জনোৱা ধৰণে আমি কৈছোঁ গোৰেশ্বৰ ৰাইজক কি ক'ব গোৰেশ্বৰ ৰাইজৰ ওচৰত আমি বিনম্ৰভাৱে আমি ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ আমি এইটোৱে কৈছোঁ যে তেওঁলোকে আমাৰ লগত সদায় থাকক সহায় সহযোগ কৰক আকৌ আমি ভৱিষ্যতে নিশ্চয় ইয়াতকৈ ভাল থিয়েটাৰ মাতিম আৰু আমি নিশ্চয় থিয়েটাৰ পৰিৱেশন কৰিম আজিয়ে আমি এই বস্তুটো সিদ্ধান্তটো লৈছোঁ যে অহা আমি দুৰ্গা পূজাৰ সময়ত আকৌ থিয়েটাৰ মাতিম ইয়াতকৈ ভাল থিয়েটাৰ মাতিম এক ক্লাছ থিয়েটাৰ মাতিম আৰু তেতিয়া যাতে আমাক সকলো ৰাইজে এইটো ভাবিব নালাগে যে আমি কমিটি কিবা মানে কমিটিৰ দুৰ্বলতাৰ কাৰণে আমাৰ থিয়েটাৰ পৰিৱেশন নহ'ল সেইটো নহয় আমি আজি এইটো বলিষ্ঠ পদক্ষেপ লৈছোঁ বলিষ্ঠ সিদ্ধান্ত লৈছোঁ যে আমি ভৱিষ্যতে ইয়াতকৈ ভাল থিয়েটাৰ মাতি পেলাই গোৰেশ্বৰ ৰাইজৰ মাজত গোৰেশ্বৰবাসীৰ মাজত আমি প্ৰদৰ্শনৰ ব্যৱস্থা কৰিম আমি নাট্যপ্ৰেমী ৰাইজৰ ওচৰত এইটো অৱগত কৰিব খুজিছোঁ যে যিসকল নাট্যপ্ৰেমী ৰাইজে ইতিমধ্যে আগতীয়াভাৱে টিকট সংগ্ৰহ কৰিছিল আৰু বৰঙণি আদায় দিছিল তেওঁলোকে আমাৰ কাৰ্যালয়ৰ পৰা কালিৰ পৰাই তেওঁলোকে টিকেট দেখুৱাই পেলাই বৰঙণিখিনি পুনৰ ঘূৰাই ল'ব পাৰিব নিউজ ডেস্ক ৰিপোৰ্ট গ্লোবেল এনি 24/7